নমস্কাৰ। ফাউণ্ডেশ্যনেল লাৰ্ণিং ছাৰ্ভে 26 ফেব্ৰুৱাৰী তাৰিখে হ'বলৈ গৈ আছে। ইয়াৰ কিছুমান প্ৰশ্নৰ নমুনা ইয়াত দিয়া হৈছে। প্ৰশ্নবোৰ এনেকুৱা হ'ব। প্ৰথমে শিক্ষণ ফলাফল হ'ব। 1 নম্বৰ প্ৰশ্নটোৰ শিক্ষণ ফলাফল হ'ব পাঠোদ্ধাৰ। ল'ৰা ছোৱালীৰ শ্ৰৱণবোধ হ'ব। সিহঁতৰ প্ৰশ্ন থাকিব এনেকুৱা, ছবিৰ সৈতে সংলগ্ন থাকিব প্ৰশ্নবোৰ। সিহঁতে ছবিবোৰ চাই প্ৰশ্নৰ উত্তৰ দিব লাগিব। প্ৰথমে আমি ছবিবোৰ ল'ৰা ছোৱালীক ভালকৈ চাব দিব লাগিব। প্ৰতিটো ছবি ভালকৈ চাব দিব লাগিব। তাৰপিছত শিক্ষকে বাক্যটো দুবাৰ জোৰে জোৰে পঢ়ি দিব। প্ৰতিটো বাক্যৰ বাবে 1 মিনিট সময় দিব লাগিব সিহঁতক। 1 মিনিটৰ ভিতৰত যদি ল'ৰা ছোৱালীয়ে বাক্যটোৰ সৈতে ছবিটো মিলাব পাৰে, তেতিয়াহ'লে সিহঁতে আঙুলিৰে ছবিটো দেখুৱাই দিব। 1 মিনিটৰ ভিতৰত পাৰিলে সিহঁতে পাৰিছে, প্ৰশ্নটো শুদ্ধ উত্তৰ দিব পাৰিছে। যদি পৰা নাই, তেতিয়া আমি পাছৰ ছবি বাক্যলৈ আগবাঢ়ি যাব লাগিব। তে প্ৰশ্নটো এনেকুৱা, 1 নম্বৰ প্ৰশ্নটো বাক্যটো আছিলে, শিশুটিয়ে কল খাই আছে। সম্পৰ্কিত ছবি আছে এনেকুৱা 4টা ছবি আছে। 4টাৰ পৰা যদি সিহঁতে শুদ্ধ উত্তৰটো আঙুলিৰে দেখুৱাই দিব পাৰে, তেতিয়া এই উত্তৰটো পাৰা হৈছে। 2 নম্বৰ প্ৰশ্নটো আছে, কেইজনমান শিশুৱে বাদ্য বজাই আছে। সম্পৰ্কিত ছবি এনেকুৱা আছে। এতিয়া আমাৰ এই 2 নম্বৰটো শুদ্ধ। সিহঁতে যদি শুদ্ধকৈ উত্তৰটো আঙুলি দি দেখুৱাই দিব পাৰে, তেতিয়া 1 মিনিটৰ ভিতৰত। যদি পৰা নাই, তেতিয়া আমি পিছৰ প্ৰশ্নলৈ যাব লাগিব। 3 নম্বৰ বাক্যটো এনেকুৱা, আমি কুঁৱাৰ পৰা পানী পাওঁ। ৰেহানে পুলি ব্যৱহাৰ কৰি কুঁৱাৰ পৰা পানী তুলি আছে। সম্পৰ্কিত ছবিবোৰ এনেকুৱা। ইয়াৰ উত্তৰ হ'ব এইটো 2 নম্বৰটো। এইটো পুলি ব্যৱহাৰ কৰি পানী তুলি আছে। 4 নম্বৰটো হ'ল বাক্যটো, সকলোৱে ট্ৰেফিক নিয়ম মানি চলিব লাগে। 3জন বন্ধুৱে হাতত ধৰি ৰাস্তা পাৰ হৈ আছে। সম্পৰ্কিত ছবিবোৰ এনেকুৱা। এতিয়া শুদ্ধ উত্তৰটো হ'ব 3। 5 নম্বৰ, এজন খেতিয়কে পথাৰত বিভিন্ন কাম কৰে। পৰিয়ালৰ প্ৰতিজন সদস্যই তেওঁক সহায় কৰে। শিশুসকলে শস্যবোৰ বস্তাত ভৰাই সহায় কৰি আছে। সম্পৰ্কিত ছবিবোৰ এনেকুৱা। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰ এইটো। এতিয়া কথা হ'ল, যদি সিহঁতে 5টা প্ৰশ্নৰ পৰা কেইটা পাৰিছে, এইটো আমাৰ ইয়াত দিব লাগিব। শুদ্ধ উত্তৰ কেইটা পাৰিছে ইয়াত লিখিব লাগিব। আৰু এই 5টা প্ৰশ্নৰ উত্তৰৰ 3টা কৰক, 2টা কৰক, 1টা কৰক, সিহঁতৰ সময় কিমান লাগিছে, কিমান ছেকেণ্ড সময় লৈছে, এইটো ইয়াত লিখিব লাগিব। আৰু মূল্যাংকনৰ ৰুব্ৰিকবোৰ এনেকুৱা হ'ব, সঠিকভাৱে যদি ছবিৰ সৈতে 4-5টা বাক্য মিলাব পাৰিছে, তেতিয়া 3 নম্বৰ পাব। যদি ছবিৰ সৈতে 2-3টা বাক্য মিলাব পাৰিছে, 2 নম্বৰ পাব। যদি সঠিকভাৱে ছবিৰ সৈতে 1টা বাক্য মিলাব পাৰিছে, 1 নম্বৰ পাব। আৰু যদি কোনোবা ল'ৰা ছোৱালীয়ে ছবিৰ সৈতে বাক্য 1টাও মিলাব পৰা নাই, তেতিয়া 0 পাব। থেংক ইউ।